বৰ্তমান সময়ত ৰিয়ান পৰাগৰ অনুৰাগীৰ বাবে বহুত বেছি ভাল খবৰ বা ডাঙৰ খবৰ ওলাই আহিছে বুলি ক'ব লাগিব আৰু সমূহ অসমবাসী ৰাইজকে মই এই খবৰটো পটাপট জনাই দিব বিচাৰিম আৰু সঁচাকৈ ভাল খবৰ অপেক্ষাৰ অন্ত পৰিছে বুলি ক'ব লাগিব আৰু সকলোৱে ভিডিঅ'টো কি কৰিব প্ৰথমতে লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু মই ডাইৰেক্টলি আপোনালোক সকলোকে মই জনাই দিব বিচাৰিছো যে ৰিয়ান পৰাগৰ উভতনি আৰু ৰিয়ান পৰাগ উভতিবলৈ গৈ আছে আৰু বৰ্তমান সময়ত যি আমি জানিব পাৰিছো না ৰঞ্জি ট্ৰফিত ৰিয়ান পৰাগ উভতিব না বেলেগ কিবা টি20 ক্ৰিকেট এতিয়া ৰিয়ান পৰাগে খেলিব বেলেগ এটা টুৰ্নামেণ্টত বিসিসিআই ৰে বেলেগ এটা টুৰ্নামেণ্টত এতিয়া ৰিয়ান উভতিবলৈ গৈ আছে আৰু বৰ্তমান সময়ত আটাইতকৈ বেছি ডাঙৰ খবৰ ওলাই আহিছে আৰু নতুনকৈ আয়োজন কৰিবলৈ যোৱা পোন প্ৰথমবাৰৰ বাবে আয়োজন কৰিবলৈ যোৱা বিসিসিআই 25 অভাৰীয়া এটা টুৰ্নামেণ্টত ৰিয়ান পৰাগৰ কামবেক দেখা পাব বুলি বৰ্তমান সময়ত জানিব পৰা গৈছে আৰু যি খবৰ ওলাই আহিছে যি আপডেট ওলাই আহিছে বিসিসিআইৰ ফালৰ পৰা বৰ্তমান সময়ত আসলতে অফিচিয়ালি ঘোষণা কৰা নাই যদিও কিন্তু আমি যে জানিব পাৰিছো যে 10টাকৈ টিমে তাত অংশগ্ৰহণ কৰিব আৰু যত নেকি আমাৰ অসমৰ ষ্টাৰ বেটাৰ ৰিয়ান পৰাগ থাকিব বুলি জানিব পৰা গৈছে আৰু ফেব্ৰুৱাৰী মাহত এটো টুৰ্নামেণ্ট অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু টুৰ্নামেণ্টৰ নাম হৈছে হনি টুৰ্নামেণ্ট নেকি বুলি বৰ্তমান সময়ত জানিব পৰা গৈছে আৰু মই অসমীয়াত হনি বুলি কৈছো কিন্তু হিভাগৈ হিন্দীত আসলতে উচ্চাৰণ কৰিলে সনি টুৰ্নামেণ্ট বুলি আসলতে উচ্চাৰণ কৰা হৈছে কিন্তু মই অসমীয়াত কৈছো আৰু হে টুৰ্নামেণ্টটোতে আসলতে 25 অভাৰীয়াৰ খেল হ'ব আৰু তাতেই আমাৰ অসমৰ ষ্টাৰ বেটাৰ ৰিয়ান পৰাগ উভতিব ইউজি সাহাল উভতিব ৰাহুল টেটিয়া থাকিব সাই সুদৰ্শনৰ দৰে খেলুৱৈ থাকিব বুলি বৰ্তমান সময়ত জানিব পৰা গৈছে আৰু টি20 নহয় 25 অভাৰীয়া এটা টুৰ্নামেণ্ট হ'বলৈ গৈ আছে যত নেকি বহু দিনৰ পাছত অপেক্ষাৰ অন্ত পৰিবলৈ গৈ আছে আৰু অসমৰ খেলুৱৈগৰাকী উভতিবলৈ গৈ আছে আৰু 25 অভাৰীয়া মেচ হ'ব আৰু মই বহুত বেছি এক্সাইটেড হৈ আছো ৰিয়ান পৰাগৰ আসলতে বেটিং চাবলৈ বলিং চাবলৈ আৰু বিসিসিআই অফিচিয়ালি সময়সূচী ঘোষণা কৰা নাই কেতিয়া হ'ব খেলবিলাক কিন্তু ফেব্ৰুৱাৰী মাহতে হ'ব এটো একেবাৰে স্পষ্ট আৰু আশা কৰো এই ভিডিঅ'টো চাই আপোনালোক সকলোৱে ভাল পালে বন্ধুবৰ্গৰ লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিঅ'